ডাঙৰ কথা যে শ্যামকানু মহন্তৰ অধিবক্তাই পুনৰ শ্যামকানু মহন্তৰ জামিন বিচাৰি ফাষ্ট ট্ৰেক আদালতত তেখেতে আবেদন দাখিল কৰিছে। ইয়াৰ পূৰ্বে শ্যামকানু মহন্তৰ যি অধিবক্তা আছিলে সেই অধিবক্তাই কিন্তু জামিন বিচাৰি যিখন আবেদন কৰিছিলে সেই আবেদনখন নিজে উঠাই লৈছিল, অৰ্থাৎ প্ৰত্যাহাৰ কৰিছিল। কিন্তু ৰহস্যজনকভাৱে নিৰ্বাচনৰ পাছদিনাখনেই কালি ভোট গ্ৰহণ হ'ল আৰু ভোট গ্ৰহণৰ পাছতেই শ্যামকানু মহন্তৰ যি কলিকতাৰ অধিবক্তা সেই অধিবক্তাই পুনৰ শ্যামকানু মহন্তক জামিন বিচাৰি অৰ্থাৎ মুকলি আকাশৰ তললৈ আহিবৰ বাবে তেখেতে চেষ্টা চলাইছে। এখন আবেদন দাখিল কৰিছে ফাষ্ট ট্ৰেক আদালতত, যিহেতু ফাষ্ট ট্ৰেক আদালতৰ গোটেই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে। ফাষ্ট ট্ৰেক আদালতৰ গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়ছোৱাতে পূৰ্বে যেনেধৰণে জামিন আবেদন বিচাৰি নিজে প্ৰত্যাহাৰ কৰিছিলে, কিন্তু এইবাৰ নিৰ্বাচনৰ পাছতে তেখেতে যিহেতু জামিন আবেদন কৰিলে সেইটোক লৈ এতিয়া ৰহস্য উত্থাপন হৈছে, কিয়নো নিজে প্ৰথমবাৰৰ বাবে জামিন আবেদন বিচাৰিছিলে শ্যামকানু মহন্তৰ অধিবক্তাই। কিন্তু ৰহস্যজনকভাৱে শ্যামকানু মহন্তৰ অধিবক্তাই যিখন জামিন আবেদন বিচাৰিছিলে সেই জামিন আবেদনখন নিজে প্ৰত্যাহাৰ কৰিছিলে। কিন্তু আজিৰ দিনটো পুনৰবাৰ ফাষ্ট ট্ৰেক আদালতত জামিন বিচাৰি আবেদন কৰিছে শ্যামকানু মহন্তৰ অধিবক্তাই। গোটেই গোচৰটোৰ চাৰ্জফ্ৰেম চলি আছে ফাষ্ট ট্ৰেক আদালতত। এই চাৰ্জফ্ৰেম চলি থকাৰ সময়ছোৱাতে পুনৰ এখন আবেদন কৰিছে আৰু সেইখন আবেদনে হৈছে শ্যামকানু মহন্তৰ জামিন আবেদন। আৰু এই আবেদনখন আদালতে কেনেধৰণে বিচাৰ কৰি কি কৰে সেয়া পৰৱৰ্তী সময়ছোৱাতে লক্ষণীয় হ'ব। কিন্তু শ্যামকানু মহন্তৰ যি অধিবক্তা সেই অধিবক্তাই নিৰ্বাচনৰ পাছদিনাখনি পুনৰবাৰ আদালতত জামিন বিচাৰি কৰিলে আবেদন। নিশ্চিতভাৱে সমীৰণ পাৰে প্ৰকাৰে আচলতে নিজকে নিৰ্দোষী সজাই ওলাই অহাৰ চেষ্টা কৰি আছে শ্যামকানু মহন্তই, যিটো এতিয়াও কাৰাগাৰৰ বন্ধ কোঠৰীত আবদ্ধ। ফাষ্ট ট্ৰেক আদালতৰ বিচাৰ প্ৰক্ৰিয়াত প্ৰতিদিনে শুনানি সম্পন্ন হৈছিল, গতিকে তাত ক'ৰবাত সুৰুঙা ৰৈ গৈছিল নেকি? কিবা কৈ ওলাই আহিব পৰা বা বাচি আহিব পৰা কিবা সম্ভাৱনা থাকি গৈছিল নেকি সমীৰণ? হয় চাওকচোন, সেয়া পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব, যিহেতু গোটেই গোচৰটো বিচাৰ প্ৰক্ৰিয়া চলি আছে। ফাষ্ট ট্ৰেক আদালতত চাৰ্জফ্ৰেম হৈছে, গোটেইকেইজন অভিযুক্তৰে চাৰ্জফ্ৰেম হৈছে। হয়তো আজি বাকী থকা যিকেইজন অভিযুক্ত আছিলে, অমৃতপ্ৰভা মহন্ত প্ৰথমে চাৰ্জফ্ৰেম হ'ল, তাৰপাছত VPSO চাৰ্জফ্ৰেম হ'ল, ঠিক সেইদৰে শ্যামকানু মহন্তৰ চাৰ্জফ্ৰেম হ'ল। আৰু আজিৰ দিনটোত হয়তো সকলোৰে চাৰ্জফ্ৰেম প্ৰক্ৰিয়া সমাপ্ত হ'ব আৰু এই চাৰ্জ হিয়াৰিং হোৱাৰ পাছতেই চৰকাৰী অধিবক্তাই যুক্তি দাঙি ধৰিব জুবিন হত্যা গোচৰ, তেওঁলোকে যে জুবিনক হত্যা কৰিছিলে, তেওঁলোকে যে পৰিকল্পিতভাৱে জুবিনক হত্যা কৰিছে, তাৰ সন্দৰ্ভত চৰকাৰী যি লোক অধিবক্তা নিয়োজিত কৰা হৈছে 5জনকৈ লোক অধিবক্তা, তেওঁলোকে যুক্তি দাঙি ধৰিব। কিন্তু তেওঁলোকৰ প্ৰথমে অভিযুক্তসকলৰ যুক্তিসমূহ শুনিলে। কিন্তু সেই সময়ছোৱাতে আপুনি যিটো কথা উল্লেখ কৰিছে যে শ্যামকানু মহন্তৰ যি অধিবক্তা সেই অধিবক্তাই অতি চতুৰ, তেওঁ বিভিন্ন ধৰণৰ যুক্তি দাঙি ধৰি আছে আদালতত। সেই শ্যামকানু মহন্তৰ হৈ শ্যামকানু মহন্ত এজন ভাল লেখক আছিল, শংকৰদেৱ মাধৱদেৱক লৈ কিতাপ লিখিছিলে, এনেধৰণৰ কিছুমান চাৰ্জফ্ৰেম প্ৰক্ৰিয়াত কৈছিল। সেই সময়ছোৱাতে পুনৰবাৰ শ্যামকানু মহন্তৰ অধিবক্তাই সেই যিহেতু জামিন আবেদন বিচাৰি কৰিছে আবেদন ফাষ্ট ট্ৰেক আদালতত, আৰু এই আবেদনৰ শুনানি হয়তো ইয়াৰ পাছত পৰৱৰ্তী সময়ছোৱাত হ'ব। আৰু সেই আবেদন হয়তো প্ৰথম অৱস্থাত ফাষ্ট ট্ৰেক আদালতে নাকচি কৰিব, তাৰ পাছত হয়তো শ্যামকানু মহন্তৰ যি অধিবক্তা সেই অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিব। কিন্তু ৰহস্যজনক কথা এইটো যে শ্যামকানু মহন্তৰ পূৰ্বে যিহেতু জামিন আবেদন কৰিছিলে, নিজে সেই জামিন আবেদনখন প্ৰত্যাহাৰ কৰিছে। তেখেতে জামিন বিচাৰিছিলে, কিন্তু দুদিনৰ পাছতে সেই জামিন আবেদনখন প্ৰত্যাহাৰ কৰিছে, অৰ্থাৎ উঠাই লৈছিলে আদালতৰ পৰা। কিন্তু পুনৰবাৰ এতিয়া আজিৰ দিনটোত পুনৰ জামিন আবেদন কৰিছে শ্যামকানু মহন্তৰ